হেল্ল' গাইজ আজি এটা DLED এণ্ট্ৰি টেষ্টৰ অন্তিমটো টপিক গদ্যাংশ যিটো ৰিডিং কম্প্ৰিহেনশ্যন বুলি কয় সেইটো জাষ্ট মই প্ৰেক্টিচৰ কাৰণে PDF এটা দিছোঁ। আপোনালোকে ইয়াৰ পৰা চাই পেলাই প্ৰেক্টিচ কৰক। ইয়াতে এটা ধুনীয়াকৈ গদ্যাংশ আছে, এনেকৈ আপোনালোকে পঢ়িব। PDFটো মই দি দিম, মই আৰু এইখিনি পঢ়ি নাথাকোঁ। তাৰে কোনটো এনচাৰ হয় আপোনালোকে পঢ়ি পেলাই নিজে দিব, ঠিক আছে। এনেকৈ মই প্ৰথম, তাৰপিছত 2 নম্বৰ, তাৰপিছত 3 নম্বৰ, তাৰপিছত 4 নম্বৰ। অলপ দীঘলীয়া আছে গদ্যাংশকেইটা, তথাপিও আপোনালোকে পাৰিব। এইখিনি প্ৰেক্টিচ কৰিলে মানে আপোনালোকৰ অলমষ্ট হৈ যাব। 5টা, এই 5টা গদ্যাংশ মই দিছোঁ। এই 5টা গদ্যাংশত ধুনীয়াকৈ প্ৰেক্টিচ কৰিব। উত্তৰসমূহ আছে, উত্তৰসমূহ প্ৰথমতে নাচাব, নিজে প্ৰেক্টিচ কৰিব। নিজে প্ৰেক্টিচ কৰাৰ পিছত যেতিয়া উত্তৰসমূহ আপোনালোকে মিলাই চাব, কাৰ কেইটা হ'ল এইটো বস্তু মিলাই চাব, আৰু যিমানখিনি শুদ্ধ হয় সিমান ভাল। এনেকুৱা গদ্যাংশবিলাকত সন্ধিৰ ৰূপ কিছুমান দিয়ে বা সমাৰ্থক শব্দ সোধে বা বিপৰীত শব্দ কিছুমান সোধা দেখা যায়, ঠিক আছে। আজিৰ এইখিনিয়ে আছিল। অলমষ্ট মই গোটেইখিনি টপিক চেছ। আপোনালোকে এতিয়া ধুনীয়াকৈ টাইম এসপ্তাহ আছে, এই 2-3 দিন এইখিনি ৰিভাইজ কৰক। আৰু যিমানখিনি আপোনালোকৰ আগৰ হেৰি আছে, মানে আগৰ যোনখিনি মানে পঢ়া আছে, সেইখিনি ধুনীয়াকৈ আপোনালোকে ৰিভাইজ কৰক। ৰিভাইজ নকৰিলে পাহৰি যাব, ঠিক আছে। সেইখিনি কৰি কিনে ধুনীয়াকৈ এণ্ট্ৰেঞ্চটো দিয়ক আৰু ভাল নম্বৰ এটা পাবলৈ সক্ষম হওক, ঠিক আছে। ভিডিঅ'টো এইখিনিয়ে আছিল। লাইক কমেণ্টখিনি কৰি থ'ব, আৰু যদি এডুকেশ্যন ৰিলেটেড আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ঠিক আছে ভিউৱাৰ্ছ। ধন্যবাদ।